বৰ বেদনা তিক্ত দিন আমাৰ কাৰণে, য'ত ভাষাৰ কোনো প্ৰয়োগ নহয়, কোনো ভাষাই যাক বৰ্ণনা কৰিব নোৱাৰি, ঠিক তেনেধৰণৰ এটা দিন আজি আমাৰ কাৰণে। মোৰ নিজৰ ছাৰ আছিল, ছাৰে মোক পঢ়ুৱাইছিল নলবাৰী কলেজত। ছাৰৰ মানে আজি সান্নিধ্য মানে হয়তো স্মৃতি হিচাপে আহিছে, কিন্তু এই মুহূৰ্তত মানে ছাৰক হেৰুৱাৰ বেদনাটো উপলব্ধি কৰিছোঁ মোৰ জীৱনত বা নলবাৰী ব্যক্তিৰ জীৱনত। আৰু সামগ্ৰিকভাৱে অসমৰ ক্ষেত্ৰত তেখেত এজন অনুপ্ৰেৰণামূলক ব্যক্তি আছিল। তেওঁ সকলোকে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক আৰু আগবঢ়াই নিয়াৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিছিল। তেখেত অসম সাহিত্য সভাৰ সাহিত্যাচাৰ্য উপাধিৰে বিভূষিত, সেই সন্মান তেখেত পাইছে প্ৰাপ্য। আৰু তেখেতৰ যিবিলাক মানে গুণগ্ৰাহী শ্ৰদ্ধাৰ বসন্ত কুমাৰ ভট্টাচাৰ্যদেৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতক মই প্ৰথমত লগ পাইছিলোঁ নলবাৰী কলেজত, তেতিয়া মই 1988 চনত বোধ কৰোঁ অংশকালীন প্ৰবক্তা হিচাপে তাতে কাম কৰিছিলোঁ। সেই দিনৰ পৰা আজিলৈকে ছাৰৰ লগত, ছাৰৰ ঘৰৰ লগত সম্পৰ্ক প্ৰগাঢ় আছিল। তেখেতে আচলতে নলবাৰী এটা অসমৰ সাহিত্য সংস্কৃতি জগতৰ এটা জীৱন্ত ইতিহাস আছিল। ছাত্ৰ অৱস্থাৰ পৰা পাইছোঁ আৰু বিশেষকৈ 2015 পৰা মই ছাৰক আৰু অতি ঘনিষ্ঠভাৱে পালোঁ, যেতিয়া মই সেই সময়ত ছাৰৰ দিহা পৰামৰ্শত আমি গৰ্দন স্কুলত বিভিন্ন কাম কৰিছিলোঁ। সাহিত্য বিষয়া হওক, সাহিত্য আলোচনা চক্ৰ, আনকি আমি এখন পুস্তিকা উলিয়াইছিলোঁ ছাৰৰ প্ৰচেষ্টাত। ছাৰৰ যিখন আমাৰ কাৰ্যসূচী আছিলে, ইউনিভাৰ্চিটিৰ পৰা অধ্যাপক আনিছিলোঁ, ছাৰে সঞ্চালনা কৰিছিলোঁ। নলবাৰী কলেজৰ অধ্যাপক স্বৰ্গীয় অনন্ত শৰ্মা। আমি কৰিছিলোঁ সুস্থ সমাজ গঠনত অসমীয়া ভাষা সাহিত্যৰ ভূমিকা আৰু সুস্থ সমাজ গঠনৰ পৰিৱেশৰ এই সম্পৰ্কে। অসমীয়া ভাষাত তেওঁৰ উচ্চাৰণে এটা যুগৰ সৃষ্টি কৰিছিল। সু-সাহিত্যিক আছিল, তেওঁক আজিও আমি শ্ৰদ্ধাৰে সোঁৱৰোঁ। নলবাৰী কলেজত থকা সময়ত মই তেখেতক লগ পাই আহিছোঁ। তেওঁৰ উচ্চাৰণ, শব্দৰ ধ্বনি আৰু উচ্চাৰণ এইবিলাক সোঁৱৰণীয়ে আজিও মনত আনন্দ দিয়ে। ধন্যবাদ।